সো বন্ধুসকল যোনবিলাকে বৰ্তমানলৈকে DLED কৰিম বুলি ভাবি আছা তেওঁলোকৰ কাৰণে ভাল খবৰ যেহেতু DLEDৰ যেহেতু আজি 21 তাৰিখ আজিৰ পৰা এপ্লাই মানে ষ্টাৰ্ট হৈ গৈছে সো DLEDৰ কাৰণে তোমালোকৰ কিমান পাৰ্চেন্টেজ লাগিব যে DLED কৰিবৰ কাৰণে তোমালোকে হাই সেকেন্ডাৰী কৰিব লাগিব সো কিমান পাৰ্চেন্টেজৰ তোমালোকে এপ্লাই কৰিব পাৰা এছ তোমালোকৰ কিমান লাগিব সকলো ডিটেইলছ এই ভিডিওটোৰ পৰা গম পাই যাব তো যদি চেনেল নতুনভাৱে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ঠিক আছে সো তোমালোকে চাই লও অসম DLED এডমিশনৰ কাৰণে যোনটো ষ্টেট কাউন্সিল এডুকেশ্যন ৰিসাৰ্চ ট্ৰেইনিং হয় সো তাত তোমালোকে দেখিছা ইয়াৰ ধৰণটো এটা এন্ট্ৰেন্স হয় সো এন্ট্ৰেন্সটো কাৰণ তোমালোকে দি ল'ব লাগিব তাৰ পিছত তোমালোকে ইয়াৰ মানে ল'ব পাৰিবা মানে DLED কৰিব পাৰিবা ইয়াৰ ডিউৰেশ্যন কোৰ্সটো হৈছে 2 ইয়াৰ্স মানে তোমালোকে 2 বছৰ কৰিব লাগিব এই কোৰ্সিংটো তো DLEDৰ মানে ফুল ফৰ্মটো হৈছে ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন যোনটো কয় DLED বাকি ইয়াৰ দেখা হৈছে সিটটো দেখা হৈছে 4150 টা সিট আছে বাকি একাডেমিক সেজন হৈছে 2026 আৰু 28 বাকি ইয়াৰ যোনটো ইয়াক এপ্লাই কৰিবৰ কাৰণে অনলি যোনবিলাক অসমৰ হয় সো অসমৰ ষ্টুডেন্টহে ইয়াক এপ্লাই কৰিব পাৰিব যোনবিলাকে ধৰক হে কৰিছে বাকি বেলেগ ৰাজ্যৰ এপ্লাই কৰিব নোৱাৰে ঠিক আছে বাকি এটা সোৱা তোমালোকে নিশ্চয় দেখা পাইছে যে ক্যান্ডিডেট দি পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম অসমৰ হ'ব লাগিব যেটো কোৱালিফিকেশন দেখা পাইছে দি এপ্লিকেন্ট হেভ দি পাছ হায়াৰ সেকেন্ডাৰী +2 10+2 or it's the examination দি 50% মাৰ্ক তোমালোকৰ 50% মাৰ্ক থাকিব লাগিব ঠিক আছে বাকি so for the candidate to belong SC ST HC or বিলাকৰ মানে 5% of the mark হি কৰিব বাকি এজ লিমিট তো হৈছে 18 বছৰৰ পৰা 34 ইয়াৰ্স বাকি যোনটো SC আৰু ST বিলাকৰ ST HC বিলাকৰ 2 বছৰৰ এক্স ৰিলেক্সেশন দিব বাকি দেখাইছে তোমালোকে ইয়াৰ যোনটো ফিজ তো হয় 600 টকা দিব লাগিব যে এটো নহয় যে ST বা ST বিলাকক কমাই দিব প্ৰতিজন মানে ক্যান্ডিডেটে প্ৰতিজন কাষ্টৰ মানুহে 600 টকা পে কৰিব লাগিব অনলাইন এপ্লাই যেহেতু আজিকালি অনলাইন এপ্লাই হয় সো অনলাইন এপ্লাই কৰিব লাগিব সো ইয়াৰ 5 জুলাই আপোনালোকৰ এডমিট কাৰ্ডখন হয় এডমিট কাৰ্ডখন তোমালোকৰ ডাউনলোড হ'ব বাকি তোমালোকে সোৱা কি তোমালোকৰ কাৰণে ধৰক যোনটো হৈছে হাউ টু এপ্লাই কাৰণে তোমালোকৰ যদি ভিডিও লাগে কমেন্ট সেকশন জনাবা মই বনাই দিম বাকি সোৱা ইম্পৰ্টেন্ট যোনটো ডেটস হৈছে এতিয়া স্টাৰ্ট ডেট অফ সাবমিশন অনলাইন এপ্লিকেশন 21 মে যেহেতু আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে বাকি লাষ্ট ডেট হৈছে 10 জুন বাকি ৰিলিজ এডমিট কাৰ্ড হৈছে তোমালোকৰ 5 জুলাই তোমালোকৰ এডমিট কাৰ্ড ৰিলিজ হ'ব বাকি যোনটো ডেট অফ দি প্ৰি যোনটো এন্ট্ৰি টেষ্টটো হয় 12 জুলাইত হ'ব বাকি যোনটো ডিক্লেৰেশ্যন সিক্ৰেট হ'ব 27 জুলাই তোমালোকৰ যোনটো এক্সাম দিবা তাৰ ৰিজাল্ট দিয়াৰ পিছত তোমালোকে ধৰিও কোনখন বা কলেজ বা ইউনিভাৰ্সিটি তোমালোকে DLED টো কৰিব পাৰিবা আহি যাব সো নেক্সট তোমালোকে হৈছে অনলাইন এপ্লিকেশন ফৰ্ম এড ক্লিক কৰি পেলাই তোমালোকে মানে এপ্লাই কৰিব পাৰা যদি তোমালোকক এপ্লাই ভিডিওটো A to Z লাগে কেনেদৰে পেমেন্ট কৰিবা বা কি কৰিবা সকলো মোক কমেন্ট সেকশনত জনাবা মই নিশ্চয় তোমালোকক বনাই দিম ভিডিও এটা ঠিক আছে বাকি তোমালোকে সোৱা ইয়াৰ মাৰ্ক হ'ব টোটাল 100 মাৰ্কৰ হ'ব এক্সামটো টাইম দিব 2 ঘণ্টা টাইপ কাৰেকচন হ'ব MCQ হ'ব বাকি যোনটো মাৰ্ক হয় এটা কাৰেকচন তোমালোকে 1 নম্বৰ পাবা বাকি যদি তোমালোকৰ নেগেটিভ হয় 0.25 তোমালোকৰ মাৰ্ক কাটিব বাকি তোমাৰ সাবজেক্ট সোৱা সেকশন 1 ত সাবজেক্ট আছে যোনটো জেনাৰেল ইংলিশত আছে 10 মাৰ্ক জেনাৰেল নলেজত আছে 15 মাৰ্ক ৰিজনিং আছে 10 মাৰ্ক টোটাল হ'ব 35 নম্বৰ বাকি ইংলিশ জেনাৰেল ইংলিশত কি আহিব কিটা তোমালোকে নিশ্চয় চাই ল'ব পাৰিবা জেনাৰেল নলেজত কি আহিব কাৰেন্ট এফেয়াৰ কিবা এনেকৈ আহিব বাকি সেকশন 2 দেখা পাইছে যোনটো সাবজেক্ট হৈছে জেনাৰেল মেথামেটিক্স 15 মাৰ্ক বাকি জেনাৰেল সায়েন্সৰ এন্ড EVS ৰ 15 মাৰ্ক বাকি সোশ্যাল সায়েন্সৰ আহিব 20 মাৰ্ক বাকি ল্যাঙ্গুৱেজ আসামিজ বঙালী বড়ো আহিব 15 মাৰ্ক টোটাল 65 টোটাল 100 মাৰ্কৰ হ'ব কোৱেশ্চনটো নিশ্চয় দেখা পাইছে তো মেথামেটিক্সত কি আহিব নাম্বাৰস তাৰপিছত আৰু এনে ইভেন্ট নাম্বাৰ অড নাম্বাৰ এনেদৰে আহিব চাই ল'ব ভালদৰে বাকি মই তাৰ পৰা ভিডিওটো দি দিম কেনেদৰে মানে কোৱেশ্চন আহিব পাৰে তাৰপিছত সোশ্যাল সায়েন্সটো কেনেদৰে আহিব পাৰে এনেদৰে চাই ল'ব পাৰা বাকি যদি তোমালোকে চেনেলটো নতুনভাৱে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশন ভিডিও বলে তোমালোকে এই চেনেলটো পাই যাবা বাকি ধৰক স্মাৰ্ট পৰ্টেল হওক কিবা মানে যি হওক মানে সমস্যা তোমালোকৰ সকলো মানে এই চেনেলটোৰ পৰা পাই যাবা সো চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে বাকি কিবা বুজি নাপালে কমেন্ট জনাবা তো আজি ভিডিওটো মাতে ধন্যবাদ জয় অসম